হেল্ল' গাইজ গুড মৰ্ণিং। আজি মোক দিছে গুৱাহাটী উলুবাৰী আৰু মই এতিয়া গৈ আছোঁ। তো ৰাতিপুৱা উঠি মানে খালী কৰিবলৈ গৈ আছোঁ আৰু মানে আপোনালোকক দেখাই আছোঁ। চাওকচোন ইয়াৰ ৰাতিপুৱা মানে ইমান কুঁৱলী দি আছে, আগৰ ফালে ৰাস্তাই দেখি নাপায়। ইয়াত দেখিছে, ইয়াৰ মই প্লাণ্টৰ পৰা ওলাইছোঁৱে মাত্ৰ আৰু এনেকুৱা কুঁৱলী মানে কি ক'ম। চাওক আগৰ ফালে একদম একো দেখি নাপায়। ইয়া চাইছে ইমান কুঁৱলী দি আছে আজি ৰাতিপুৱা, ইমান কুঁৱলী আৰু গাড়ী চলাবলৈ মানে ইমান অসুবিধা হৈছে আৰু আহি পাই গ'লোঁ মই জয়গুৰু আৰু এনেকৈ লাহে লাহে গৈ আছোঁ। 4 নম্বৰ লগাই মানে আগৰ ফালে একো ৰাস্তা দেখি নাপায়, তাৰ কাৰণে ইয়াত চাওক মই আপোনালোকক জয়গুৰুটো দেখাই আছোঁ। মানে ইমান কুঁৱলী দি আছে। এয়া হৈছে জয়গুৰু, ইয়াত চাইছে জয়গুৰু পাই গ'লোঁ। মানে ইমান কুঁৱলী, ইয়াত চাইছে এনেকুৱা কুঁৱলী দি আছে আৰু কি ক'ম, মানে একদম ৰাস্তাই দেখি নাপায়। ইয়াত চাইছেনে আগৰ ফালে একো দেখি নাপাওঁ, তাৰ কাৰণে মই একদম লাহে লাহে গাড়ীখন লৈ গৈ আছোঁ। ইয়া মানে এনেকুৱা কুঁৱলী দি আছে আৰু আহি পাই গ'লোঁ চেকপোষ্ট আৰু চেকপোষ্টত গাড়ীখন ৰখাই দিলোঁ আৰু ইফালে আমাৰ হুছেইন আৰু আজিদুল আহি পাই গ'ল। তো একেলগে মানে তিনিজনে চাহ পানী খাই লৈ গুচি যাম আৰু ইহঁতকো দিছে গুৱাহাটী পিএছ গেছ। তো চাহ পানী খাই লৈ যাই থাকিম ইয়াৰ পৰা আৰু ইয়াৰ চাহ পানী খাওয়া হৈ গ'ল আমাৰ আৰু এতিয়া ওলালোঁ যাবৰ কাৰণে। এতিয়া ওলালোঁ যাবৰ কাৰণে আৰু আহি ফাইনেলি পাই গ'লোঁ শৰাইঘাট দলং। ইয়াৰ শৰাইঘাট দলং চাওকচোন, আগৰ ফালে দেখিয়ে নাপায়। মানে এনেকুৱা কুঁৱলী দি আছে আজি, কি ক'ম আৰু আপোনালোকক। মানে ইয়াৰ চাওকচোন কুঁৱলী ইমান, আগৰ ফালে গাড়ী আহিলেও একো দেখি নাপায় আৰু ফাইনেলি আহি পাই গ'লোঁ জালুকবাৰী আৰু জালুকবাৰী পইণ্টত এজন লেভাৰ যাব বুলি ফোন কৰি তাৰ কাৰণে ৰখিলোঁ মই। ইয়া আহি গ'ল দাদা, দাদা এইফালে চাওক। আৰু মই যিহেতু এজেঞ্চি চিনি নাপাওঁ, মানে এই দাদাজনক তাৰ কাৰণে উঠাই ল'লোঁ। সি মোক লৈ যাব এজেঞ্চিত আৰু এই এজেঞ্চিৰ লেভাৰ হয় আৰু কিবাকে গাইজ ফাইনেলি আহি পাই গ'লোঁ এজেঞ্চি। এজেঞ্চিত গাড়ীখন ইফালে লগাই দিলোঁ আৰু মই মানে গেটৰ বাহিৰত আহি গ'লোঁ চাহ খাবৰ কাৰণে। চাহ খাবলৈ আহিলোঁ আৰু এয়া মোৰ পিছফালে থকা এটা মন্দিৰ চাওকচোন। ইয়াৰ মন্দিৰটো দেখাইছোঁ, মানে ইমান ধুনীয়া লাগিছে মন্দিৰটো, ইমান ধুনীয়াকৈ বনাইছে। আৰু তাৰ পৰা গাড়ীখন খালী চালি কৰি মই ওলাই আহিলোঁ আৰু আহোঁতে গধূলি হৈ গ'ল আৰু গুৱাহাটী চিটিৰ মাজত চাইছেনে ইমান ধুনীয়া লাগিছে আৰু এনেকুৱা যাম। আৰু ফাইনেলি আহি পাই গ'লোঁ মই এতিয়া মালিগাঁও ফ্লাইঅভাৰৰ ওপৰত আৰু আপোনালোককো দেখাই আছোঁ। চাওক মালিগাঁও ফ্লাইঅভাৰখন গধূলি সময়ত মানে এনেকুৱা ধুনীয়া লাগিছে, লাইট চাইট জ্বলাইছে। এয়া দেখিছে ইমান ধুনীয়া লাগিছে। এয়া হৈছে মালিগাঁও ফ্লাইঅভাৰ আৰু আহি পাই গ'লোঁ প্লাণ্টত আৰু ডাইৰেক্ট আহিলোঁ এণ্ট্ৰি কৰিবলৈ আৰু ইয়া আমাৰ 10